কথা কৈছোঁ মই এই তাঁৰডাল ল'ব, তাঁৰডাল লৈ পেলাই ধুনীয়াকৈ এই যে LED বিলাক আছে ইয়াত দেখা পাইছে ইমান ধুনীয়াকৈ জ্বলি উঠিছে। ইয়াত দেখা পাইছোঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বাস্তৱ ভ্লগ। আজি এটা বহুত ধুনীয়া ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, আৰু মই ভাবোঁ এই ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকৰ বহুত লাভৱান হ'ব। কাৰণ এই লাইটটো দেখা পাইছেনে, এইটো হৈছে 9 ৱাটৰ এটা LED লাইট। এই লাইটটো সকলোৰে ঘৰতে থাকে, এটা হ'লেও থাকে এখন ঘৰত। আৰু মানে কি হৈছে, এই লাইটটো সঘনাই বেয়া হোৱা দেখা যায়, মানে কি অলপ অলপ জ্বলিব বা একেবাৰে নজ্বলা হয় বা কেইদিনমান জ্বলাৰ পিছতে বেয়া হ'বলৈ আৰম্ভ কৰে। চ' এই লাইটটো ঘৰতে কেনেকৈ অতি সহজে ভাল কৰিব, আৰু মানে কি এটকাও খৰচ নোহোৱাকৈ কেনেকৈ এই লাইটটো ভাল কৰিব পাৰি, চ' সেই আজি দেখাম মই আপোনালোকৰ সন্মুখতে লাইভ প্ৰুফ দেখাম মই নিজে ভাল কৰি। এই এটা লাইট হৈছে, এই লাইটটো বেয়া হৈছে, আৰু এইটো লাইটটো মই জ্বলাই পেলাই দেখাম আপোনালোকক। এইটো লাইট বেয়াই হয়, আৰু এই লাইটটো ভাল কৰিবলৈ হ'লে আপোনালোকক লাগিব বেয়া LED লাইটটো ল'ব। তাৰপিছত এটা আপোনালোকক হোল্ডাৰ লাগিব। এই হোল্ডাৰটো মই বনাই ৰাখিছোঁ, আগতে গমেই পাইছে। হোল্ডাৰ দুডাল তার এটা লগাই ৰাখিছোঁ, কাৰণ ইয়াতেই টেষ্ট কৰি চাব লাগিব লগাই পেলাই। মানে ইয়াতে এইটো লাইনত দি পেলাই ধুনীয়াকৈ লাইটটো লগাই এইটো এনেদৰে টেষ্ট কৰি চাব লাগিব। আৰু এইটো মই আগৰ পৰাই বেয়া LED লাইট লৈছোঁ, এইটো বেয়াই হয়, এইটো মই ভাল কৰি দেখাম আপোনালোকক। তাৰপিছত লাগিব এডাল তাঁৰ আপোনালোকক। এইডাল তাঁৰ দেখা পাইছে, এইডাল তাঁৰ একদম চিম্পুল তাঁৰ হয়। দুয়োফালে মই অলপ গুণাটো ওলাই ৰাখিছোঁ, কাৰণ এইটো দিয়ে চেক কৰিব লাগিব। আৰু কেনেকৈ চেক কৰে মই গোটেইখিনি বস্তু আপোনালোকক দেখাম। চ' ভিডিঅ'টো প্ৰথমৰ পৰাই এণ্ডলৈকে চাই থাকিব, কাৰণ যদি স্কিপ কৰি চাই কিছুমান কথা ৰৈ যাব। চ' সেইকাৰণে গোটেইখিনি কথা মই দেখাম আপোনালোকক, আপোনালোকে ভালদৰে চাই থাকিব। আৰু মই আইৰণ লৈছোঁ, কাৰণ মোৰ লগত যিহেতুকে আইৰণডাল আছে, সেইকাৰণে মই আইৰণটো লৈছোঁ। আৰু আপোনালোকৰ যদি মানে লগত আইৰণ নাথাকে, তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব পাৰে, এই লাইটটো লৈ গৈ যিখিনি বেয়া হৈছে, ইয়াতে যিখিনি টেষ্ট কৰিব আপোনালোকে, এই টেষ্ট কৰা বস্তুখিনি বাহিৰতো অলপ চলজাৰিং কৰি লৈ আহিব পাৰে। এটা সৰুকৈ চলজাৰিং এটা কৰিব লাগিব। চ' সেইটো আপুনি বাহিৰতো কৰি লৈ আহিব পাৰে। তেতিয়াহ'লে বলক মই গোটেইখিনি বস্তু এক্সপ্লেইন কৰি আপোনালোকক দেখাই আছোঁ কেনেকৈ কি কৰিব। আৰু ইয়াত দেখা পাইছে হোল্ডাৰটো লৈছোঁ, আৰু এইটো বেয়া লাইট মই আপোনালোকক জ্বলাই দেখাই আছোঁ। এইটো ইয়াতে লগাই দিছোঁ। তাৰপিছত ইয়াতে টেষ্ট কৰাৰ কাৰণে মই বৰ্ডখন ওচৰতে আছে, আপোনালোকে বেলেগতো দীঘল তাঁৰ দি পেলাই চেক কৰি ল'ব পাৰে। এইটো বৰ্ডত লগাই দিছোঁ। এইটো দেখা পাইছে, এইটো প্ৰব্লেম আছে, এইটো অলপ অলপ জ্বলি আছে, বা কেতিয়াবা হঠাতে অলপ বেছিকৈ জ্বলে বা নজ্বলে একেবাৰে, বা অলপ অলপ জ্বলি আছে। আপোনালোকে হয়তো দেখা পাইছে অলপ ধিপিত ধাপাত কৰি আছে, এইটো দেখা পাইছে। বা কেতিয়াবা হঠাতে অলপ ভালকৈ জ্বলিবও পাৰে, বা কেতিয়াবা নজ্বলিবও পাৰে। এইটো সম্পূৰ্ণ বেয়া লাইট। আৰু এইটো চেক কৰিবলৈ মানে কি বেয়া হৈছে, কেনেকৈ চেক কৰিব, চ' গোটেইখিনি বস্তু মই দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এই লাইটটো চেক কৰিবলৈ হ'লে আপোনালোকে প্ৰথমতে ইয়াৰে এইখন ঢাকনিখন খুলি ল'ব লাগিব। চ' ঢাকনিখন মই খুলি লৈছোঁ। তাৰ পাছত এইটো আপোনালোকে লাইনত লগাই দিব। এনেকৈ লাইনত লগাই দিয়াৰ পিছত লাইটটো দিব। দেখা পাইছে এইটো অলপ অলপ জ্বলি আছে, বা কেতিয়াবা নজ্বলেও, অলপ অলপ জ্বলে। এইটো এই যে তাঁৰডালৰ কথা কৈছোঁ মই, এই তাঁৰডাল ল'ব। তাঁৰডাল লৈ পেলাই ধুনীয়াকৈ এই যে LED বিলাক আছে, প্ৰত্যেকটো শ্বৰ্ট কৰি চাব লাগিব। এয়া চাওক, মই দেখাই দিছোঁ। মই প্ৰথমটো শ্বৰ্ট কৰি চাইছোঁ, এইটো শ্বৰ্ট কৰি চাইছোঁ, এইটো বন্ধ হৈ গৈছে। এই দেখা পাইছে, এইটো শ্বৰ্ট কৰি দিয়ালৈকে বন্ধ, মানে এইটো ঠিকেই আছে। এইটো চাব, এইটোও বন্ধ হৈ গৈছে, মানে এইটোও ঠিকেই আছে। এইটোও ঠিকেই আছে। এয়া দেখা পাইছে ইমান ধুনীয়াকৈ জ্বলি উঠিছে। এয়া দেখা পাইছে, মানে এই লাইটটো বেয়া আছে, কাৰণ এই লাইটটো বেয়া কাৰণেই গোটেইকেইটা লাইটে জ্বলা নাই, বা অলপ অলপ জ্বলোৱা বা জ্বলা নোমা হৈ আছে অলপ অলপ। সেইকাৰণে চাওক, এই লাইটটো আকৌ একবাৰ দেখাই দিছোঁ মই। এই লাইটটো শ্বৰ্ট কৰি দিয়াৰ লগে লগে এয়া চাওক, গোটেইকেইটা লাইটে জ্বলি গৈছে। চ' আমাৰ মানে কি প্ৰমাণ হ'ল যে কি এই লাইটটো বেয়া আছে। আৰু এইটো কাম কৰোঁতে আপোনালোকে সৰু ল'ৰা ছোৱালীয়ে নকৰিব, কাৰণ এইবিলাক লাইনৰ হয়, শ্বৰ্ট খাবও পাৰে। আৰু এইটো চাওক, জ্বলা নোমা হৈছে। এতিয়া যিটো লাইট বেয়া হৈছে, সেইটো লাইট মই চিন দি পেলাই ৰাখিম, কাৰণ সেই লাইটটো ইয়াৰ পৰা গুচাই দিব লাগিব। গুচাই পেলাই সেই লাইটটো শ্বৰ্ট কৰি পেলাই আইৰণেৰে শ্বৰ্ট কৰি দিলে হ'ল। এতিয়া গোটেইখিনি কামেই কমপ্লিট হ'ব। চ' দেখাই আছোঁ। এইটো চাওক, মোৰ এইটো লাইট বেয়া আছে। চ' এইটো লাইট মই চিন কৰি ৰাখিম এতিয়া ধুনীয়াকৈ। এতিয়া লাইটটো আছিলে এইটো লাইট মই চিন কৰি ৰাখিছোঁ। এতিয়া আপোনালোকক কলমেদি বা মাৰ্কাৰেৰে এইটো চিন কৰি ৰাখিব। মই চিন কৰি ৰাখিছোঁ। এতিয়া এই লাইটটো ইয়াৰ পৰা গুচাই দিব লাগিব। চ' এতিয়া ইয়াৰ পৰা মই বেয়া লাইটটো উলিয়াই দিম। মোৰ এইটো আছিলে বেয়া লাইট, এই বেয়া লাইটটো গুচাই দিব লাগিব। আপোনালোকে কিবাহেৰে চাকু বা কটাৰী কিবাহেৰে গুচাই দিব পাৰিব। বা এতিয়া ন'জ প্লাছ পাত লৈছোঁ মই, ন'জ প্লাছ পাতেদি ধুনীয়াকৈ এইটো গুচাই দিছোঁ মই। এয়া চাওক,
এইটো লাইটটো বেয়া আছিলে, এইটো লাইট মই গুচাই দিলোঁ। এইটো দেখা পাইছে, লাইটটো মই গুচাই দিছোঁ। এতিয়া এই লাইটটো যে গুচাই দিছোঁ মই, সেই লাইটটো এতিয়া ওপৰত ধুনীয়াকৈ চল্জাৰিং কৰি দিলে আমাৰ কাম শেষ হ'ব। কাৰণ এই লাইটটো যেতিয়া চল্জাৰিং কৰি দিব মানে কি লাইটটো শ্বৰ্ট হ'ব। এতিয়া শ্বৰ্ট হোৱাৰ পিছত আৰু ধুনীয়াকৈ লাইটটো জ্বলি উঠিব। কাৰণ আগতেও মই দেখাই দিলোঁ যে কি এই তাঁৰডাল যে ল'ব দিছিলোঁ, এই তাঁৰডালেদি লাইটটো শ্বৰ্ট কৰি দিব দিছিলোঁ। শ্বৰ্ট কৰি দিয়াৰ লগে লগে লাইটটো জ্বলি উঠিছে। কাৰণ এই এটা লাইটৰ কাৰণে আমাৰ গোটেইবিলাক লাইটে বেয়া হৈ পেলাই পৰি আছে, আৰু আমি ভাবি আছোঁ কি লাইটটো বেয়া হৈছে পেলাই দিছোঁ সেনেকুৱা। চ' এইটো পেলাই দিছে, নতুন লাইট কিনি আনিছে, আকৌ 100 টকা 150 টকা খৰচা। চ' সেইকাৰণে এই বেয়া হোৱা LED লাইট আপোনালোকে ঘৰতে ভাল কৰিব পাৰিব। চ' এইটো মই চল্জাৰিং কৰি পেলাই দেখাই আছোঁ। এতিয়া চল্জাৰিং ৱেৰটো অলপমান আইৰণটো গৰম হ'ব দিছোঁ। আইৰণটো গৰম হোৱাৰ পিছত ধুনীয়াকৈ চল্জাৰিং কৰি আপোনালোকক দেখাই আছোঁ, আৰু লাইটটো ধুনীয়াকৈ জ্বলাই দেখাই আছোঁ। চ' ভিডিঅ'টো প্ৰথমৰ পৰা এণ্ডলৈকে চাই থাকিব, কামটো কমপ্লিট হয় নে নহয়। আৰু কমপ্লিটটো হ'বই, কাৰণ আপোনালোকক শ্বৰ্ট কৰি পেলাই দেখাইছোঁ, ধুনীয়াকৈ জ্বলিছে। আৰু আপোনালোকৰ ঘৰত যদি এনেকুৱা আইৰণ নাথাকে তেতিয়াহ'লে আপোনালোকে এইটো ঘৰতে টেষ্ট কৰি চাব। যিটো লাইট বেয়া হৈছে সেইটো চিন দি পেলাই যাব, আৰু ওচৰৰে মোবাইল ৰিপেয়াৰিং কৰা দোকান বা যিবিলাক মোবাইল বা আইৰণ থকা দোকান, য'ত আইৰণ আছে তাতে গম পাব নহয়, তাত গৈ পেলাই ক'লে হ'ল যে কি এইটো লাইটটো মোক অলপমান ওপৰত চল্জাৰিং কৰি কিনে শ্বৰ্ট কৰি দিলে হ'ল। চ' সেইটো হোৱাৰ পিছত লাইটটো আকৌ আৰু নতুনকৈ জ্বলি উঠিল। চ' আমি এই ভাল লাইটটো পেলাই নিদি ঘৰতে এনেকৈ ধুনীয়াকৈ ভাল কৰি লৈ পেলাই আকৌ চলাব পাৰোঁ। কাৰণ এইটো লাইটত বেয়া হ'ব লগা বহুত বেছি একো নাই, কাৰণ লাইটটো বেয়া হ'লে এই লাইটবিলাকে বেয়া হয়। চ' আইৰণটো এতিয়া অলপ গৰম হৈছে। চ' আইৰণটোত অলপমান চল্জাৰিং ৱেৰ লগাই পেলাই এতিয়া দেখাই আছোঁ মই আপোনালোকক শ্বৰ্ট কৰি। চ' ইয়াত দেখা পাইছে মই আইৰণটো কৰি দিয়াৰ পিছত ধুনীয়াকৈ লাইটটো জ্বলি উঠিছে। এতিয়া শ্বৰ্টো কৰা নাই। যিটো LED লাইট বেয়া হৈছিলে সেই লাইটটো এতিয়া ধুনীয়াকৈ শ্বৰ্ট কৰি দিছোঁ, আৰু লাইটটো ধুনীয়াকৈ জ্বলি গৈছে। চ' চাওক কিমান সহজ, আৰু ইমান কম খৰচতে আপোনালোকৰ এই লাইটটো ভাল হৈ আছিলে, কিন্তু আপোনালোকে ধুনীয়াকৈ পেলাই থৈ দিছে যে কি এইটো লাইট বহুত বেয়া বুলি ধুনীয়াকৈ পেলাই থৈ দিছে। এইটো লাইটটো চাওক ইমান ধুনীয়াকৈ জ্বলি উঠিছে, আৰু কি ক'ম আৰু চাওক ইমান সহজ। চ' ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলক কৈছোঁ মানে কি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। আৰু আপোনালোকৰ যদি ফ্ৰিজ, AC, ৱাশ্বিং মেচিন নাইবা পানীৰ ফিল্টাৰ এইবিলাক যদি বেয়া হয়, আপোনাৰ ইয়াৰ স্ক্ৰীণত আহি থকা নম্বৰটোতে কল কৰিব পাৰিব, আৰু অতি কম টকাত এইবোৰ ভাল কৰা হয়। সকলো ধৰণৰে আপোনাৰ গডৰেজ হওক, LG হওক, চেমচাং হওক, যি কোম্পানী আছে গোটেইবিলাকেই ইয়াতে ৰিপেয়াৰ কৰা হয়। আৰু যি বেয়া হয় ফ্ৰিজ, AC, ৱাশ্বিং মেচিন আৰু পানীৰ ফিল্টাৰ আপোনালোকে এই নম্বৰতে কণ্টেক্ট কৰি ল'ব পাৰিব। আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, কাৰণ আপোনাৰ লগতে আপোনাৰ লগ বন্ধু নাইবা আপোনাৰ কোনোবা ঘৰৰ মানুহ সকলোকে শ্বেয়াৰ কৰি দিয়ক, কাৰণ যাতে তেওঁলোকেও এনেকৈ বেয়া হ'লে ঘৰতে ঠিক কৰি ল'ব পাৰে। চ' সেয়ে কৈছোঁ ভিডিঅ'টো যিমান পাৰে সিমানে শ্বেয়াৰ কৰক, আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব। আৰু মোৰ হিচাপত এইটো কিন্তু মানে একদম এটকাও খৰচ নোহোৱাকৈ আপোনালোকে কৰিব পাৰে যদিহে আইৰণটো ঘৰত থাকে। আৰু আইৰণটো ঘৰত নাথাকিলেও বাহিৰত গৈ যদি আপুনি লাইটটো চল্জাৰিং কৰি লৈ আহে, তেতিয়াহ'লে আপোনাৰ 5 টকা বা 10 টকাও নলয়, 5 টকামান ল'ব। 5 টকাতে আপোনালোকৰ লাইটটো ভাল হৈ আছে। চাওক কিমান সুবিধা। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। তেতিয়াহ'লে আজিলৈ বিদায় মাগিছোঁ, অন্য নতুন ভিডিঅ'ত লগ পাম। বাই বাই।